নমস্কাৰ দোস্তো, মই আজি আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কোশ্চিন আৰু এনসাৰ লৈ আহিছোঁ। আপোনালোকে মনোযোগেদি দি ভিডিঅ'খন শেষলৈকে চাব। কোশ্চিন নাম্বাৰ 1, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা "অ মোৰ আপোনাৰ দেশ" প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? এ. বাঁহী, বি. অৰুণোদয়, চি. জোনবিৰি, ডি. জোনাকী। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ. বাঁহী। কোশ্চিন নাম্বাৰ 2, বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? এ. দক্ষিণ কোৰিয়া, বি. ফিলিপাইন, চি. ইণ্ডোনেছিয়া, ডি. থাইলেণ্ড। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি. থাইলেণ্ড। কোশ্চিন নাম্বাৰ 3, সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি? এ. ৰুবল, বি. দিনাৰ, চি. দিৰহাম, ডি. শেকেল। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি. দিৰহাম। কোশ্চিন নাম্বাৰ 4, কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? এ. তেজপুৰ আৰু কলিয়াবৰ, বি. নগাঁও আৰু যোৰহাট, চি. যোগীঘোপা আৰু পঞ্চৰত্ন, ডি. ডিব্ৰুগড় আৰু ধেমাজি। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি. যোগীঘোপা আৰু পঞ্চৰত্ন। কোশ্চিন নাম্বাৰ 5, আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? এ. চন্দ্ৰকান্ত সিংহ, বি. যোগেশ্বৰ সিংহ, চি. কমলেশ্বৰ সিংহ, ডি. পুৰন্দৰ সিংহ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি. পুৰন্দৰ সিংহ। কোশ্চিন নাম্বাৰ 6, মাৰ্গাৰেট থেচ্চাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? এ. নিউজিলেণ্ড, বি. কানাডা, চি. ইজৰাইল, ডি. ইংলেণ্ড। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি. ইংলেণ্ড। কোশ্চিন নাম্বাৰ 7, ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে? পানামা খাল, এ অপশ্যন, বি. বেৰিং প্ৰণালী, চি. চুয়েজ খাল, ডি. পোক প্ৰণালী। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি. বেৰিং প্ৰণালী। কোশ্চিন নাম্বাৰ 8, গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? এ. বিমলা প্ৰসাদ চলিহা, বি. শৰৎচন্দ্ৰ সিংহ, চি. বিষ্ণুৰাম মেধি, ডি. গোলাপ বৰবৰা। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি. বিষ্ণুৰাম মেধি। কোশ্চিন নাম্বাৰ 9, অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? এ. যোৰহাট, বি. গুৱাহাটী, চি. শিলচৰ, ডি. ডিব্ৰুগড়। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি. ডিব্ৰুগড়। কোশ্চিন নাম্বাৰ 10, নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? এ. গুৰুগ্ৰাম, বি. নন্দীগ্ৰাম, চি. ছেকেন্দ্ৰাবাদ, ডি. ধানবাদ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ. গুৰুগ্ৰাম।